গগৈ পশ্চিমবংগৰ ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে শুভেন্দু অধিকাৰীৰ পিয়ে চন্দনাথ ৰথক শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল এই সমগ্ৰ ঘটনা কেনেদৰে সংঘটিত কৰিছিল সিসিটিভি ফুটেজ নিৰীক্ষণ কৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে নিৰীক্ষণ কৰিছে সিসিটিভি ফুটেজ সমগ্ৰ ঘটনা পৰিকল্পিত আছিল স্কপিঅ ভিতৰত থকা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত পিয়ে কেনেদৰে হত্যা কৰা হৈছিল শূন্য দূৰত্বৰ পৰা কেনেদৰে হত্যা কৰা হৈছিল সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে সিসিটিভি কেমেৰাত কেনেকৈ শুভেন্দু অধিকাৰীৰ পিয়েৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা সিসিটিভিত আবদ্ধ হৈ পৰিছে সমগ্ৰ ঘটনা কেনেদৰে এই ঘটনাক ৰূপ দিয়া হৈছিল সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে কেমেৰাত সুপৰিকল্পিতভাৱে হত্যা কৰা হৈছিল চন্দনাথ ৰথক কেনেকৈ শুভেন্দু অধিকাৰীৰ পিয়েৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ওলাই পৰিছে সকলো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ যিগৰাকী পিয়ে আছিলে শুভেন্দু অধিকাৰীৰ পিয়েকে ব্যক্তিগত পিয়েকে ঘটনাৰ পূৰ্বে ৰেইকিৰে সমগ্ৰ স্থান চাই গৈছিলে দিনৰ 3 বজাৰ পৰাই ৰৈ আছিল দুৰ্বৃত্তৰ দল 3 বজাৰ পৰাই দুৰ্বৃত্তৰ দল ৰৈ আছিলে নিশা ড্ৰাইভাৰৰ সৈতে দহৰীয়া অঞ্চলৰে যাত্ৰা কৰিছিল শুভেন্দু অধিকাৰীৰ পিয়ে চন্দনাথ ৰথৰ বাহনখন ৰখাই দিয়ে এখন বগা ৰঙৰ বাহনে ঘটনাৰ পূৰ্বে অঞ্চলটোত ঘূৰি ফুৰিছিল বাহনখন আৰু চন্দনাথ ৰথৰ স্কপিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্তই গুলী চালনা কৰে শূন্য দূৰত্বৰ পৰা গুলী চালনা কৰি সংঘটিত কৰিলে ভয়ংকৰ ঘটনা আৰু ঘটনাস্থলীতে মৃত্যু হয় চন্দনাথ ৰথৰ আৰু আৰক্ষীয়ে লাভ কৰিছে সিসিটিভিৰ ফুটেজ দুৰ্বৃত্তৰ বাহন চিনাক্ত কৰিছে আৰক্ষীয়ে ঘটনাৰ পিছতে ক্ষিপ্ৰতাৰে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত স্কপিঅ গাড়ীৰ ভিতৰত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়ে বাইকত অহা দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু সমগ্ৰ যি কাণ্ড হত্যাকাণ্ড সেই হত্যাকাণ্ড পৰিকল্পিত আছিল পূৰ্বৰ পৰাই পৰিকল্পনা কৰা হৈছিল নিখুঁত পৰিকল্পনা কৰা হৈছিল দুৰ্বৃত্তই নিখুঁতভাৱে পৰিকল্পনা কৰিছিল ঘটনাৰ স্থান নিৰীক্ষণ কৰিছিল ঘটনা সংঘটিত হোৱাৰ পূৰ্বে নিশাৰ ভাগত যেটো ঘটনা সংঘটিত হৈছিল নিশাৰ ভাগত ঘটনা সংঘটিত হোৱাৰ পূৰ্বে সেই স্থান নিৰীক্ষণ কৰিছিল দুৰ্বৃত্তই চন্দনাথ ৰথৰ বাহন ৰখাই শূন্য দূৰত্বৰ পৰা থকা সৰকা কৰা এই ভয়ংকৰ ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে চন্দনাথ ৰথৰ স্কপিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্তই গুলী চালনা কৰিছিল ইটোৰ পিছত সিটো গুলী থকা সৰকা কৰিছিল শূন্য দূৰত্বৰ পৰা এই ভয়ংকৰ ঘটনাই সমগ্ৰ পশ্চিমবংগত এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে সিসিটিভি ফুটেজ ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে সমগ্ৰ অঞ্চল সিল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে যি অঞ্চলত এই ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছতে অঞ্চল সিল কৰি দিয়া হৈছে আৰু তাত নিৰীক্ষণ কৰিছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ সিসিটিভি ফুটেজ নিৰীক্ষণ কৰা হৈছে সিসিটিভিত আবদ্ধ হৈ পৰিছে সমগ্ৰ ঘটনা কেনেদৰে পূৰ্ব পৰিকল্পিতভাৱে ঘটনা সংঘটিত কৰা হৈছিল পূৰ্ব পৰিকল্পিতভাৱে সমগ্ৰ কাহিনী ৰচা হৈছিল সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰা হৈছিল তাৰ পিছত ৰূপ দিয়া হৈছিল সেই কথা ওলাই পৰিছে এতিয়া সিসিটিভি ফুটেজত দিনৰ 3 বজাৰ পৰাই দুৰ্বৃত্তৰ দল ৰৈ আছিল সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিছিল আৰু নিশা ড্ৰাইভাৰৰ সৈতে দহৰীয়া অঞ্চলৰে যেতিয়া যাত্ৰা কৰিছিল শুভেন্দু অধিকাৰীৰ পিয়ে চন্দনাথ ৰথৰ বাহনখন ৰখাই দিছিল এখন বগা ৰঙৰ বাহনে এইবিলাক তথ্য পোহৰ লৈ আহিছে আৰক্ষীৰ নিৰীক্ষণৰ পিছতে সিসিটিভি ফুটেজ নিৰীক্ষণৰ পিছত আৰু ঘটনাৰ পূৰ্বে চন্দনাথ ৰথৰ স্কপিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্ত ৰখাইছিল তাৰ পিছৰ পৰা শূন্য দূৰত্বৰ পৰা গুলী চালনা কৰিছিল আৰু থকা সৰকা কৰিছিল চন্দনাথ ৰথক এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে স্কপিঅ গাড়ীৰ ভিতৰত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত পিয়ে ঘনিষ্ঠ সহায়কাৰী পিয়ে বাইকত অহা দুৰ্বৃত্তই ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল শুভেন্দু অধিকাৰীৰ পিয়েৰ সৈতে শূন্য দূৰত্বৰ পৰা থকা সৰকা কৰিছিল শুভেন্দু অধিকাৰীৰ পিয়েৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সমগ্ৰ দৃশ্য দিয়া কেমেৰাত বন্দী হৈ পৰিছে সুপৰিকল্পিতভাৱে হত্যা কৰা হৈছিল চন্দনাথ ৰথক মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে আৰু টাৰ্গেট যিহেতু মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰী প্ৰাৰ্থী স্কপিঅ গাড়ীৰ ভিতৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়ে আৰু শুভেন্দু অধিকাৰীৰ পিয়েকে গুলী কৰা হৈছিল শূন্য দূৰত্বৰ পৰা থকা সৰকা কৰি হত্যা কৰা হ'ল কিন্তু টাৰ্গেট আছিল নেকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ঘটনাৰ পূৰ্বে অঞ্চলটোত ঘূৰি ফুৰিছিল বাহন চন্দনাথ ৰথৰ স্কপিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্তই
ভয়ংকৰভাৱে গুলি চালনা কৰে, থকা সৰকা কৰে চন্দনাথ ৰথক। এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে, জনাইছো সমগ্ৰ ঘটনাই দেশ জোকাৰি গৈছে, সমগ্ৰ ঘটনাই দেশ জোকাৰি গৈছে। শুভেন্দু অধিকাৰী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহায়ক আছিলে চন্দনাথ ৰথ। আৰু নিশাৰ ভাগত বাইকত অহা দুৰ্বৃত্তই গাড়ী ৰখাই নিচেই ওচৰৰ পৰা গুলী চালনা কৰিছিল চন্দনাথ ৰথক। আৰু পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ মধ্যম গ্ৰামত নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল। চন্দনাথ ৰথক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হৈছিল, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আক্ৰমণত আন এজন সহযোগীও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে, সমগ্ৰ পশ্চিমবংগত তীব্ৰ উত্তেজনা। বিজেপিয়ে এই ঘটনাৰ পিছতে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শাসক দলৰ বিৰুদ্ধে। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে, আমি জনাইছো চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ ঘটনাই। সমগ্ৰ পশ্চিমবংগত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে, অঞ্চল সিল কৰি দিয়া হৈছে। ঘটনাৰ পিছতে পশ্চিমবংগত হাই এলাৰ্ট জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিএ চন্দনাথ ৰথক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ টাৰ্গেট শুভেন্দু অধিকাৰী আছিল নেকি? এই ডাঙৰ প্ৰশ্ন। কিদৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাৰ বৰ্ণনা আমি কৰি আছো। চিচিটিভিৰ ফুটেজ এইমধ্যে নিৰীক্ষণ কৰিলে আৰক্ষীয়ে, আৰু চিচিটিভিৰ ফুটেজত ওলাই পৰিছে সকলোবিলাক কেনেদৰে এই পৰিকল্পিত হত্যাকাণ্ড ৰূপ দিয়া হৈছিলে। ঘটনাৰ পিছতে ক্ষিপ্ৰতাৰে আৰক্ষীয়ে তদন্ত যিহেতু আৰম্ভ কৰিছে, শুভেন্দু অধিকাৰীৰ পিএৰ সৈতে সংঘটিত হৈছিল কেনেদৰে ভয়ংকৰ ঘটনা ওলাই পৰিছে। সমগ্ৰ চিচিটিভিত ওলাই পৰিছে সমগ্ৰ ঘটনা। সুপৰিকল্পিতভাৱে হত্যা কৰা হৈছিল চন্দনাথ ৰথক। চন্দনাথ ৰথক সুপৰিকল্পিতভাৱে নিখুঁত পৰিকল্পনা কৰি হত্যা কৰা হৈছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে, পৰিকল্পিতভাৱে চন্দনাথ ৰথক হত্যা কৰা হৈছিল, নিখুঁত পৰিকল্পনা কৰা হৈছিল। দিনৰ পৰাই ৰৈ আছিল দুৰ্বৃত্তৰ দল। নিশা ড্ৰাইভাৰৰ সৈতে দুহৰীয়া অঞ্চলৰে যাত্ৰা কৰিছিল শুভেন্দু অধিকাৰীৰ পিএ। চন্দনাথ ৰথৰ বাহন ৰখাই দিছিল বগা ৰঙৰ বাহনে। তাৰ পিছতে ঘটনাৰ পূৰ্বে অঞ্চলটোত ঘূৰি ফুৰিছিল বাহনখন। এই বগা যিখন বাহনে ৰখাই দিছিল চন্দনাথ ৰথৰ বাহন, এই বগা ৰঙৰ বাহনখন দিনৰ ভাগত ঘূৰি ফুৰিছিল সমগ্ৰ অঞ্চলটোত। আৰু শূন্য দূৰত্বৰ পৰা বাইকত অহা দুৰ্বৃত্তই গুলী চালনা কৰিছিল শুভেন্দু অধিকাৰীৰ পিএক। চন্দনাথ ৰথক গুলীয়ে থকা সৰকা কৰিছিল। এই ভয়ংকৰ ঘটনাই সমগ্ৰ পশ্চিমবংগত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। নিৰ্বাচনৰ পিছতে এতিয়া ভয়ংকৰ ঘটনা, হিংসাত্মক ঘটনা সংঘটিত হৈছে। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে ভয়ংকৰ ঘটনা পশ্চিমবংগত। এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে, সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ ঘটনাই। কেনেকৈ শুভেন্দু অধিকাৰীৰ পিএৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড, চিচিটিভিত আবদ্ধ হৈ পৰিছে সমগ্ৰ ঘটনা। ঘটনাৰ পিছতে ক্ষিপ্ৰতাৰে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চিচিটিভিৰ ফুটেজ পাইছে, কেনেদৰে নিখুঁতভাৱে পৰিকল্পনা কৰা হৈছিল, এটা এটাকৈ ৰূপ দিয়া হৈছিল, ৰেকি কৰা হৈছিল। সমগ্ৰ অঞ্চল দিনৰ ৩ বজাৰ পৰা ৰৈ আছিল দুৰ্বৃত্তৰ দল। নিশা ড্ৰাইভাৰৰ সৈতে দুহৰীয়া অঞ্চলত যাত্ৰা কৰিছিল শুভেন্দু অধিকাৰীৰ পিএ। চন্দনাথ ৰথৰ বাহন ৰখাই দিছিল বগা ৰঙৰ বাহনে। সেই বগা ৰঙৰ যিখন বাহন ৰখাই দিছিল চন্দনাথ ৰথৰ বাহন, সেই বাহনখনে দিনৰ ভাগত অঞ্চলটোত ঘূৰি ফুৰিছিল। চন্দনাথ ৰথৰ স্কৰ্পিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্তই গুলী চালনা কৰিছিল, থকা সৰকা কৰিছিল। নিথৰ দেশ তেজেৰে লুতুৰি পুতুৰি হৈ গৈছিল। সেই দেশ মৃতদেহ পোৱাৰ পিছতে এতিয়া ভাগি পৰিছে সকলো। বিজেপিৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে শাসকীয় দলৰ বিৰুদ্ধে। আৰক্ষীয়ে লাভ কৰিছে চিচিটিভিৰ ফুটেজ, সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে। যিমানবিলাক চিচিটিভিৰ ফুটেজ আছিলে সকলো পৰীক্ষা কৰা হৈছে, নিৰীক্ষা কৰা হৈছে। ঘটনাৰ পিছতে ক্ষিপ্ৰতাৰে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কেনেকৈ শুভেন্দু অধিকাৰীৰ পিএৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা জনাই সমগ্ৰ চিচিটিভিৰ ফুটেজ আবদ্ধ হৈ পৰিছে। এতিয়া আৰক্ষীৰ হাতত সমগ্ৰ চিচিটিভিৰ ফুটেজ আছে আৰু চিচিটিভি কেমেৰাত আবদ্ধ হৈ পৰিছে সমগ্ৰ দৃশ্য। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে, এয়া পূৰ্ব পৰিকল্পিতভাৱে নিখুঁতভাৱে পৰিকল্পনা কৰা হৈছিল। আৰু তাৰ পিছতে ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিছিল। দিনৰ ভাগত ৩ বজাৰ পৰা সমগ্ৰ অঞ্চল ঘূৰি ফুৰিছিল বগা ৰঙৰ এখন বাহনে। আৰু সেই বগা ৰঙৰ বাহনেই চন্দনাথ ৰথৰ বাহন ৰখাই দিয়া হৈছিল। আৰু বগা ৰঙৰ বাহনখনে ৰখাই দিছিল চন্দনাথ ৰথৰ বাহনখন। ঘটনাৰ পূৰ্বে অঞ্চলটোত ঘূৰি ফুৰিছিল বাহনখন। আৰু চন্দনাথ ৰথৰ স্কৰ্পিঅ বাহন ৰখাই বাইকত অহা দুৰ্বৃত্তই ভয়ংকৰভাৱে গুলী চালনা কৰে, ইটোৰ পিছত সিটো গুলী চালনা কৰে আৰু থকা সৰকা কৰে চন্দনাথ ৰথক। চন্দনাথ ৰথৰ নিথৰ দেশ লুতুৰি পুতুৰি হৈ যায়।
ভয়ংকৰ ঘটনাৰ পিছতেই চিকিৎসালয়লৈ নিয়া হৈছিল চন্দনা ৰথক, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ভয়ংকৰ নিৰ্বাচনী হিংসা, আচলতে নিৰ্বাচনৰ পিছতে হিংসা দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে হিংসা দেখিবলৈ পোৱা গৈছে, হিংসাত্মক ঘটনা। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যিগৰাকী বিজেপিৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী, তেওঁৰ পিয়েক বাইকত অহা দুৰ্বৃত্তই ভয়ংকৰভাৱে থকা সৰকা কৰি কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে। এই ঘটনাক এতিয়া সমগ্ৰ দেশবাসীয়ে ধিক্কাৰ জনাইছে। সমগ্ৰ দেশ জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। দেশৰ সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক। সমগ্ৰ পশ্চিমবংগত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। চিল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চল, হাই এলাৰ্ট জাৰি কৰা হৈছে। যি অঞ্চলত এই ঘটনা সংঘটিত হৈছিল, চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে CID দল উপস্থিত হৈছে। ঘটনাৰ পাছতেই তদন্ত আৰম্ভ হ'ব, তাৰ পিছতেই শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব দোষীক। ঘটনাস্থলীতে মৃত্যু হৈ পৰিছে চন্দনা ৰথৰ। ভয়ংকৰ ঘটনা পশ্চিমবংগত আৰক্ষীয়ে লাভ কৰিছে ইতিমধ্যে চিচিটিভি ফুটেজ। সমগ্ৰ চিচিটিভি ফুটেজ নিৰীক্ষণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু দুৰ্বৃত্তৰ বাহন ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে। দুৰ্বৃত্তৰ বাহন চিনাক্ত কৰিছে। ঘটনাৰ পিছতেই ক্ষিপ্ৰতাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব দুৰ্বৃত্তৰ দল। শুভেন্দু অধিকাৰীৰ পিয়ে হত্যা সমগ্ৰ ভয়ংকৰ ঘটনা কেনেদৰে সংঘটিত হৈছিল পুনৰবাৰ জনাই আছো। সমগ্ৰ ঘটনা পৰিকল্পিতভাৱে আছিল, সুপৰিকল্পিতভাৱে নিখুঁতভাৱে কৰা হৈছিল। নিখুঁতভাৱে পৰিকল্পনা কৰি হত্যা কৰা হৈছিল শুভেন্দু অধিকাৰীৰ পিয়ে চন্দনা ৰথক। আৰু সমগ্ৰ ঘটনাৰ পূৰ্ব পৰিকল্পিত আছিল। দিনৰ ভাগৰ পৰাই সকলো স্থান চাই আছিলে। নিশাৰ ভাগত এই ঘটনাক ৰূপ দিয়া হৈছিলে। আৰু ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চল চিল কৰি দিয়া হৈছে, হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। উপস্থিত হৈছে ঘটনাৰ পিছতে CID দল। চন্দনা ৰথৰ বাহন ৰখাই দিয়া হৈছিল বগা ৰঙৰ বাহনখনে। সেই বগা ৰঙৰ বাহনখনে দিনৰ ভাগত ঘূৰি ফুৰিছিল সেই অঞ্চলটোত। তাৰপিছতে বাইকত অহা দুৰ্বৃত্তৰ নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত যিগৰাকী সহায়ক, ঘনিষ্ঠ সহায়ক আছিলে, শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক চন্দনা ৰথক কাষৰ পৰা গুলীয়াই থকা সৰকা কৰিছিলে। আৰু সমগ্ৰ ঘটনাক এতিয়া ধিক্কাৰ জনাইছে দেশবাসী। সমগ্ৰ দেশ জোকাৰি গৈছে এই ঘটনাই। পশ্চিমবংগত এতিয়াও ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। সমগ্ৰ অঞ্চল জুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনাৰ পিছতেই ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। CID দল উপস্থিত হৈছে ঘটনাস্থলীত। পশ্চিমবংগৰ এই ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ। জনাইছো সমগ্ৰ দৃশ্য ইতিমধ্যে বন্দী হৈ পৰিছে চিচিটিভি কেমেৰাত। আৰু খুব শীঘ্ৰেই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব দোষী। কাৰণ ইতিমধ্যে বাহন চিনাক্ত কৰিছে আৰক্ষীয়ে। ঘটনাৰ পূৰ্বে ৰেকি কৰা হৈছিল, সেই স্থানত নিৰীক্ষণ কৰা হৈছিল কেনেদৰে ঘটনা সংঘটিত কৰিব। খুব সুপৰিকল্পিতভাৱে নিখুঁতভাৱে পৰিকল্পনা কৰা হৈছিল। আৰু তাৰ পিছতে এই ঘটনাক ৰূপ দিয়া হৈছিল পৰিকল্পিত হত্যাকাণ্ড। নিশা ড্ৰাইভাৰৰ সৈতে দুহৰীয়া অঞ্চলেৰে গৈছিল চন্দনা ৰথ। চন্দনা ৰথৰ বাহনখন ৰখাই দিছিল বগা ৰঙৰ বাহনে। বগা ৰঙৰ বাহনখন দিনৰ ভাগত ঘূৰি ফুৰিছিলে। আৰু বগা ৰঙৰ বাহনখন ইতিমধ্যেই চিনাক্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা। চন্দনা ৰথক নিচেই কাষৰ পৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাক এতিয়া সমগ্ৰ দেশবাসীয়ে ধিক্কাৰ জনাইছে। চন্দনা ৰথৰ মৃত্যুৰ পিছতে এতিয়া আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ পিছত সমগ্ৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে, পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। আৰু চিচিটিভি পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহিছে যে যিখন বাহন আছিলে বাহনখন চিনাক্ত কৰিছে বুলি আৰক্ষীৰ ফালৰ পৰা জানিব পৰা গৈছে। আৰু শীঘ্ৰে দোষীক কৰায়ত্ব কৰা হ'ব। আৰক্ষী একশ্যন আৰম্ভ কৰিছে। সমগ্ৰ অঞ্চল এলাৰ্ট জাৰি কৰা হৈছে। শুভেন্দু অধিকাৰীৰ ব্যক্তিগত যিগৰাকী ঘনিষ্ঠ যিগৰাকী সহায়কক নিচেই কাষৰ পৰা দুৰ্বৃত্তই যি ভয়ংকৰভাৱে থকা সৰকা কৰি গুলীয়াই হত্যা কৰিলে এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চল জুৰি চিল কৰি দিয়া হৈছে। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। যিকোনো মুহূৰ্ততে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব। কিন্তু দেশবাসীয়ে বিচাৰিছে এই ঘটনাৰ তদন্ত হ'ব লাগে আৰু ন্যায় পাব লাগে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কে।